আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা। আমাৰ বৰ্তমান উপস্থিত শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ত আৰু এই ছোৱালী মহাবিদ্যালয়ত ইয়াত এই ধৰণে আপোনাৰ আয়োজন কৰা হৈছে সৰস্বতী পূজা। ইয়াত আপোনাৰ পূজাৰী যি আছে আপোনাৰ ওচৰলৈ আহিছো। কি ধৰণে আয়োজন কৰা হৈছে? কেইটা বজাৰ পৰা আৰম্ভ হৈছে? আপোনাৰ প্ৰায় 8:30টাৰ পৰা আয়োজন কৰা হৈছে আৰু এই পূজা আমি ধৰি লওক এই 10টা আগে আমি পূজাত বহিম। 10টাৰ পৰা আপোনাৰ 1:30 পৰ্যন্ত পূজা চলিব। তাৰপিছত আপোনাৰ নিৰ্মালী বিতৰণ সন্ধিয়া নিৰ্মালী বিতৰণ হৈ তাৰ অন্তত প্ৰসাদ বিতৰণ হ'ব। এটা মন্ত্ৰ উচ্চাৰণ কৰিব। ওম ভদ্ৰকাল্যৈ নমো নিত্যং সৰস্বত্যৈ নমো নমঃ বেদ বেদান্ত বেদাংগ বিদ্যাস্থানে ভূয়ে বস সরস্বতী মহাভাগে বিদ্যে কমললোচনে বিশ্বরূপা বিশালাক্ষী বিদ্যাং দেহি নমস্তুতে। শ্বেতপদ্মাসনা দেবী শ্বেতপশোভিতা শ্বেতাম্বরধরা নিত্যা শ্বেতগন্ধায়নুলেপনা শ্বেতাক্ষী শুভ্রহস্তাস শ্বেতচন্দনয়র্চিতা শ্বেতবীণাধরা নিত্যং শ্বেতবন্ধলেপনা শ্বেতাক্ষী শুভ্রহস্তাস শ্বেতালঙ্কারভূষিতা শ্বেতাক্ষী শুভ্রহস্তাস শ্বেতালঙ্কারভূষিতা। হয়, আৰু ইয়াত বহুত ধৰণৰ আয়োজন কৰিছে। প্ৰসাদৰ ইয়াতো আয়োজন কৰা হৈছে আৰু আমাৰ লগত এই বিদ্যালয়ৰ ছাত্ৰী আছে। কেনেকুৱা ধৰণৰ প্ৰস্তুতি কৰিছে আজি? হয়, পোনপ্ৰথমে শিৱসাগৰ ছোৱালী কলেজ পৰিয়াল তৰফৰ পৰা সমূহ অসমবাসী ৰাইজক আমি সৰস্বতী পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি ইতিমধ্যে আমাৰ বহু খন্তেক সময়ৰ পিছতে পূজাভাগ আৰম্ভ কৰা হ'ব আৰু আমাৰ মণ্ডপ সজ্জাৰ পৰা আৰম্ভ কৰি মূৰ্তি স্থাপন তথা আমাৰ প্ৰসাদ বিতৰণলৈকে সকলোখিনি কাৰ্য খুব সুকলম আৰু সুচাৰুৰূপে আচলতে পৰিকল্পনা কৰা হৈছে আৰু আমি আশা কৰিছোঁ যাতে প্ৰত্যেকখন শিক্ষানুষ্ঠান যি শিক্ষানুষ্ঠান তথা যিসমূহ ঠাইত সৰস্বতী দেৱীৰ আজি পূজাভাগ আজি উদযাপন কৰা হৈছে খুব সুকলমে যাতে সকলো ঠাইতে উদযাপন হওক, আমি তাৰে আশা ৰাখিছোঁ। ধন্যবাদ। নমস্কাৰ। পোনপ্ৰথমেই আজিৰ পবিত্ৰ সৰস্বতী পূজাৰ এই ক্ষণত সকলোকে শুভকামনা জনাইছোঁ। বিগত বৰ্ষসমূহৰ দৰে এই বছৰো আমাৰ শিৱসাগৰ ছোৱালী কলেজত সৰস্বতী পূজাভাগিৰ আয়োজন কৰিবলৈ আগবাঢ়িছোঁ। গতিকে এই পবিত্ৰ ক্ষণত শিৱসাগৰ ছোৱালী কলেজৰ দীৰ্ঘায়ু কামনা কৰাৰ লগতে সকলোৰে মংগল কামনা কৰিছোঁ। ধন্যবাদ। ওলাই আহিছে নে একেবাৰে? ওলাই আহিছোঁ। হয়, এই ধৰণে ছাত্ৰীসকলে আপোনাৰ ওলাই আহিছে আৰু এটা কথা ক'ব লাগিব যে প্ৰতি বছৰৰ দৰে এই বছৰ শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ত সৰস্বতী পূজা আয়োজন কৰা হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।